वेलकम टू BKS पाठशाला। BKS पाठशालात আপোনালোকক স্বাগতম জনালোঁ। যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে নোটিছ এণ্ড লিষ্ট অফ PWD এণ্ড কিপ্ট ইন এবিয়েন্স কেণ্ডিডেটৰ ওলাইছে অলপ আগতে, আৰু যিবিলাক ছিলেক্টেড হৈছে সিহঁতৰ লিষ্ট ওলাই গৈছে। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এইখিনি হ'ল আপোনাৰ লিষ্ট যোনটো এলিজিবল পোষ্ট ফৰ ছিলেক্টেড হৈছে। যেনেকৈ ইয়াত আপোনালোকে চাব পাৰে টোটেল 198 কেণ্ডিডেট আছিল, তাৰ ভিতৰতে 115 কেণ্ডিডেট ছিলেক্ট হৈছে আজিৰ দিনটো। এইটো হৈছে আপোনাৰ, আৰু ইয়াত আপোনালোকে চেক কৰিব পাৰিব গ্ৰেজুৱেট, আৰ্টছ গ্ৰেজুৱেট, ছায়েন্স গ্ৰেজুৱেট, মেথমেটিক্স, হিন্দী, ইংলিছ চবৰ ইয়াত দিয়া আছে। আপোনালোকে এটা এটাকৈ চাব পাৰিব। যিবিলাক আছে ইয়াত আপোনালোকে চাই মেলি আপোনালোকে মিলাই ল'ব পাৰিব। সেইখিনি আছিল আপোনালোকৰ গুড নিউজ। ইয়াতে আপোনালোকে চাব পাৰে সব কেণ্ডিডেটৰ নাম আছে ইয়াত, আৰু ইয়াৰ পিছত যি এবিয়েন্সবিলাক আছে তাৰো কৈ আছোঁ। এতিয়া আপোনালোকে চাব পাৰে যে এবিয়েন্স কেণ্ডিডেট যিবিলাকৰ কিবা ডকুমেণ্টছৰ হেৰাফেৰি আছে বা ডকুমেণ্টছৰ পূৰাপূৰি ফুলফিল আপ কৰিব পৰা নাই, এই 9 কেইজনৰ নাম দিছে। এই 9 কেইজনৰ নামটো দিছে। আপোনালোকে গৈ কি কৰিব, আপোনালোকে ভেৰিফিকেশ্যন কৰাই ল'ব উইদিন এই কেইদিনৰ ভিতৰত। পিছত আপোনালোকে চান্স নাপাব, সেইকাৰণে আপোনালোকে এইবিলাক কৰি ল'ব। সেইখিনি আছিল আপডেট। মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।